এয়া চেৰাপুঞ্জীৰ পৰাই আপোনালোক সকলোকে চেৰাপুঞ্জীৰ 5 নম্বৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। কেনিয়াম ৱাটাৰফলৰ পাছতেই আমি এয়া ডাৱৰৰ মাজে মাজে আহি পালোহি ইকো পাৰ্ক। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া আছিল, সকলোৱে মোহিত হৈ পৰিছিল। কাৰণ সম্পূৰ্ণ ডাৱৰৰ মাজে মাজে এইফালে পানীৰ ঝৰ্ণা, খুব সুন্দৰ এটা পৰিৱেশ। সকলোৰে মন হাত পেলাই যোৱা এটা সুন্দৰ পৰিৱেশ। যিহেতু ডাৱৰীয়া বতৰ আছিল, ডাৱৰবোৰে আহি একেবাৰে গাতে লাগিছিল। আৰু এয়া চাওকচোন, ইকো পাৰ্কৰ এই সৌন্দৰ্যৰ বাবে যথেষ্ট মানুহৰ সমাগম। বলক তেনেহ'লে একেবাৰে প্ৰথমৰ পৰা ইকো পাৰ্কৰ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। আৰু এয়া দেখিছে, প্ৰথমতে আছে এখন পাৰ্ক। ভিতৰলৈ সোমাই এনেকুৱা এটা সেউজীয়া পৰিৱেশৰ মাজত আছে এখন পাৰ্ক। এইফালৰ পৰা এটা ঝৰ্ণা বৈ আহিছে আৰু ওপৰত এখন সুন্দৰ দলং। আমি তালৈকে যাব লাগিব। মই একেবাৰে গেটৰ পৰা সোমায়েই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে পানীখিনি কেনেদৰে বৈ আহিছে আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ। ল'ৰা ছোৱালীখিনি উপভোগ কৰিব পৰাকৈ ধুনীয়াকৈ এখন পাৰ্ক আছে। আৰু এইফালে আছে একেবাৰে ডাৱৰে বগা হৈ আছে আৰু আনফালে এটা ঝৰ্ণাৰ জিৰ শব্দ। আৰু এয়া মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। মোৰ পিছফালে দেখিছে এইটো ঝৰ্ণা এনেদৰে বৈ আহি আছে আৰু এইফালে আছে সম্পূৰ্ণ ডাৱৰৰ ওচৰলৈ যাব লাগিব আমি, হাতেৰে ধৰিব পৰাকৈ ডাৱৰখিনি আছে। তাৰ আগতে মই দেখুৱাম পাৰ্কখন, কাৰণ পাৰ্কখন ইমান ধুনীয়া জেগাত আছে, মানে কি সুন্দৰকৈ উপভোগ কৰিব পাৰি। ইয়াতেই বহি আমি অকণমান যদি সময় কটাওঁ, মানে দোলনাখন খেলোঁ বা অকণমান সময় বহো, চাব দেই। ইয়াতে বহি এইফালে আগলৈ আছে এটা সুন্দৰ ঝৰ্ণা সন্মুখত আৰু পিছফালে আছে একেবাৰে ডাৱৰ। আপোনালোকক বেক কেমেৰাইদি দেখিছোঁ। এয়া মই দোলনাৰ এখন জুলাই আছোঁ আৰু এইফালে দেখিলে সুন্দৰ ঝৰ্ণাটো। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ মই অকণমান আগলৈ আহি তললৈ। এইয়া ঝৰ্ণাটোৰ পানী তললৈকে পৰি আছে আৰু ওপৰলৈ এয়া দেখিছে সম্পূৰ্ণ ডাৱৰ, এটা সুন্দৰ পৰিৱেশ। এইয়া এইটো এনেকৈ বৈ গৈছে। এইয়া কিছু সময় অতিবাহিত কৰোঁ বুলি ভাবিলে ইয়াত সুন্দৰকৈ মানে সময় অতিবাহিত কৰিব পাৰি। বলক তেনেহ'লে আগবাঢ়ি যাওঁ একেবাৰে ডাৱৰৰ ফালে। চাওকচোন, মানুহবিলাকে ফটো তোলাত ব্যস্ত, একেবাৰে ওপৰলৈকে উঠি গৈছে, যিটো একেবাৰে ছেফ নহয়। কিন্তু ফটো আৰু ভিডিঅ' বুলি ক'লে সঁচাকৈ সকলো বৰ বেছি আগ্ৰহ কৰে। সেইকাৰণে একেবাৰে ৰেলিঙৰ ওপৰলৈকে উঠি গৈছে, যিটো একেবাৰে ছেফ নহয়। আমি কৈ পেলাই এটা বাচ্চাক নমায়ো দিছিলোঁ ৰেলিঙৰ পৰা। আৰু এইয়া চাওকচোন, এয়া কি সুন্দৰ এটা পৰিৱেশ। এইয়া একদম ধুনীয়া সেউজীয়া পাহাৰৰ দৰে জেগা। আৰু ইমান এই পিছফালে চাওক আপুনি, পিছফালে একেবাৰে ডাৱৰৰ দেশৰ দৰে একদম ঝৰ্ণাটো বহুত তললৈ পৰিছে আৰু একদম ডাৱৰবিলাকে আহি খুব ধুনীয়া এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছে। এইয়া আপোনালোকক দেখুৱাইছোঁ অকণমান। আৰু এইফালে চাওক, ঝৰ্ণাটো একদম আহি আছে। আৰু এতিয়া আমি অকণমান তললৈ যাম, তলত নামিব পৰাৰো ব্যৱস্থা কৰি দিছে। আৰু এইফালে চাওকচোন, এইটো ৰাস্তাইদি গৈ একেবাৰে ওপৰলৈকে এইয়া ওপৰলৈকে যাব পৰাও ব্যৱস্থা কৰিছে। এইফালে এইটো ঝৰ্ণাটো এনেকৈ, আৰু তললৈও বহুতে গৈছে, তললৈ গৈও মানে অকণমান পানী খেলিছে সকলোৱে। এইয়া আৰু প্ৰকৃতিৰ এনে সুন্দৰ মুহূৰ্তবিলাক যেতিয়া আমি উপভোগ কৰোঁ, সঁচাকেই খুবেই ভাল লাগে। মনটো একেবাৰে আপ্লুত হৈ যায়, জীপাল হৈ যায়। ইয়াৰ পিছত আহিলোঁ আমি এয়া মৌচুমী কেভ।
চেৰাপুঞ্জীত থকা মৌচুমী কেভৰ কিছুমান অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ইয়াৰ পিছৰ ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব